আমাৰ বৰ্তমান অৱস্থিতি শিৱসাগৰ চহৰৰ মাজমজিয়াত আমি উপস্থিত আছো আৰু শিৱসাগৰ চহৰৰ মাজমজিয়াৰ পৰিৱেশ দুখজনক। আমি আগলৈ যাম য'ত আগত এক ধৰণৰ সাগৰ সদৃশ পৰিৱেশ আপোনালোকে পৰিলক্ষিত কৰিব, কিন্তু বৰ্তমান যি স্থানত আমি উপস্থিত হৈছোহি সেই স্থানৰ ঐতিহ্যটো হৈছে, এই স্থানৰ পথটোৰ নাম হৈছে ডক্টৰ মইদুল ইছলাম বৰা পথ। আৰু মইদুল ইছলাম বৰাৰ যিটো এনচেষ্ট্ৰিয়েল হোম, পৈতৃক ঘৰ, সেইটো মোৰ বাওঁ চাইডে অঞ্জনক দেখুৱাবলৈ অনুৰোধ জনাম। 1940 চনৰ অসম সাহিত্য সভাৰ সভাপতি, লণ্ডনলৈ গৈ PhD ডিগ্ৰী লাভ কৰিছিল মইদুল ইছলাম বৰাই। ঢাকা বিশ্ববিদ্যালয়ত শিক্ষা প্ৰদান কৰা প্ৰথমগৰাকী অসমীয়া মইদুল ইছলাম বৰাৰ পৈতৃক ঘৰটো এনচেষ্ট্ৰিয়েল হোম আজি এই অৱস্থা। আৰু যোৱা 10 দিন ধৰি এই ঘৰটো এনেকৈ আছে, পানী সোমাল, পানী ওলাই যাব পৰা নাই 10 দিন ধৰি, আৰু এতিয়াও বৰষুণ দি আছে আৰু পানী কেতিয়া ওলাই যায়, প্ৰশাসনে পানী পাম্প আউট কৰাৰ কি ব্যৱস্থা কৰিছে কোনেও নাজানে। আৰু চহৰৰ হাৰ্ট অফ দি চিটিত এই অৱস্থা, ৰাইজে জিয়াটো ভুগিছে। তাৰ ঠিক অপজিটত মই দেখুৱাম এখন স্কুল, কেমেৰা সতীৰ্থ অঞ্জনক ঠিক বেং অপজিট স্কুল এখন দেখুৱাম, যি স্কুলখনে A গ্ৰেড লাভ কৰিছিলে। কিছুদিনৰ পিছত স্কুল খুলিব। 502 নং জেঙনিকটীয়া বালিকা প্ৰাথমিক বিদ্যালয়, স্থাপিত 1949 চন, A গ্ৰেড প্ৰাপ্ত। আৰু এই স্কুলখনৰ য'ত নিপুণ অসম বুলি লিখা আছে, সেই নিপুণ অসম বুলি লিখা যিটো চাৰ্কলটোৰ আধালৈকে পানী উঠিছিলে। ইয়াৰ পৰাই অনুমান কৰক কিমান ভয়াৱহ ৰূপত পানী ওপৰলৈ উঠিছিল শিৱসাগৰৰ মাজমজিয়াত। আৰু এতিয়াও শিৱসাগৰৰ মাজমজিয়াত বিপদৰ সীমাৰ তললৈ পানী যোৱা নাই। স্কুলৰ প্ৰৱেশদ্বাৰখন অঞ্জনক দেখুৱাবলৈ অনুৰোধ জনাম। জ্ঞানৰ বাবে প্ৰৱেশ, সৎ কামৰ বাবে প্ৰস্থান। জ্ঞানৰ বাবে প্ৰৱেশ কৰা কোনো ধৰণৰ স্কোপ নাই স্কুলখনত। ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ প্ৰৱেশ কৰিব? এগৰাকী প্ৰথম শ্ৰেণীৰ বা দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰী এই স্কুললৈ প্ৰৱেশ কৰিবলৈ হ'লে তেওঁৰ পানী তেওঁৰ মূৰৰ ওপৰেদি পাৰ হৈ যাব, ডিঙিয়েদি পাৰ হৈ যাব, এনেধৰণৰ পৰিৱেশ। তাৰ পিছফালে আপোনালোকে যিটো দেখিছে ৰঙা ৰঙৰ টিঙৰ যিটো ৰুফটপৰ যিটো ঘৰ, সেইটো এটা প্ৰেক্ষাগৃহ, সেইটো হৈছে মইদুল ইছলাম বৰা প্ৰেক্ষাগৃহ। অকণমান আগলৈ আহক, যদি সেইটো দেখুওৱা হৈ গ'ল। গতিকে এই স্কুলখনৰ কদৰ্যৰূপ, স্কুলখনৰ চাৰিওপিনে এক অবৰ্ণনীয় পৰিৱেশ, আনহাইজেনিক। এনেধৰণে স্কুললৈ ছাত্ৰ ছাত্ৰী আহিলে বেমাৰত ভোগাটো খাটাং নিশ্চিত। আৰু এইফালে যিটো দেখিছে সাগৰ সদৃশ পৰিৱেশ, দুগৰাকী মহিলা আহি আছে, এইফালেও 50 ঘৰমান আছে। এওঁলোকে অভিযোগ কৰিছে সাহায্যৰ যি সামগ্ৰী এওঁলোকৰ ওচৰলৈ পোৱা গৈ নাই। এখন গাড়ী মোৰ পিছফালে, গাড়ীখন যি ধৰণে পাৰ হৈ যাব, গাড়ীখনৰ পৰা পানী যি ধৰণে ওলাব তাৰ পৰাই অনুমান কৰিব পাৰিব পানীৰ ভয়াৱহতা। গতিকে এইফালৰ যি 50 ঘৰমান মানুহ, তেওঁলোকে সাহায্য পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। সাহায্য আহে মেইন ৰাস্তাত, যিসকল লোকক পায় সাহায্য প্ৰদান কৰা লোকে তেওঁলোককে দি গুচি যায়। ভিতৰলৈ যোৱাৰ যি এক কষ্ট, সেই কষ্ট তেওঁলোকে কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে। সাহায্য বহুত আহিছে। খোৱা পানী বটলৰ, খালী বটলৰ, প্লাষ্টিকৰ খালী বটলে ভৰি পৰিছে এই বান বিধ্বস্ত অঞ্চলসমূহ। গতিকে প্লাষ্টিকৰ খালী বটলবোৰে আন এক সমস্যাৰ সৃষ্টি কৰিব। এখন গাড়ী পাৰ হৈ যাবলৈ দিছোঁ, তাৰপিছত আমি আগলৈ গৈ যিমান দূৰ পাৰোঁ, যিমান দূৰলৈকে সম্ভৱ ভয়াৱহতা আমাৰ ৰাইজক দেখুৱাবলৈ প্ৰয়াস কৰিম, দৰ্শকক দেখুৱাবলৈ প্ৰয়াস কৰিম। গতিকে শিৱসাগৰৰ এই অৱস্থা যোৱা 10 দিন ধৰি জিয়াটো ভুগিছে। স্কুল বন্ধ বুলি ঠিকেই আছে, স্কুল খুলিলে এইখন স্কুলৰ চাৰিওফালে ব্লিচিং পাউডাৰ ছটিয়াব লাগিছিলে, আন ডিছইনফেক্টেণ্টবোৰ ছটিয়াব লাগিছিলে, পানী পাম্প আউট কৰিব লাগিছিলে। এতিয়া দৰিকা নদীৰ বোলে জলস্তৰ বোলে বাঢ়ি আছে, গতিকে দৰিকা নদীৰ জলস্তৰ বাঢ়িছে কাৰণেই পানী যোৱা নাই বুলি কৈ দিলেতো নহ'ব। বা বিভিন্নজনে অভিযোগ কৰিছে যি ৰাস্তা নিৰ্মাণ হৈছিলে, সেই ৰাস্তা নিৰ্মাণ, বিশেষকৈ 4 লেনৰ যি ৰাস্তা নিৰ্মাণ হৈছিল, ৰাস্তাৰ তলত যিটো নলা নিৰ্মাণ কৰা হৈছিল, সেই নলাটো এই স্থানতকৈ ওখ এক স্থানত নিৰ্মাণ কৰিলে, যাৰ ফলত পানীখিনি 4 লেনৰ তলৰ নলাইদি পাৰ হৈ যাব পৰা নাই, এই ধৰণৰ অভিযোগ। গতিকে যিয়ে অভিযোগবোৰ আছে, যিয়ে সমস্যাবোৰ আছে, বেমাৰটো ডিটেক্ট কৰি সমস্যাটো সমাধানৰ দিশে আমি অগ্ৰসৰ হোৱা প্ৰশাসন তন্ত্ৰ যোৱা 10 দিনত পৰিলক্ষিত কৰা নাই। সাহায্য প্ৰদান কৰিলেই কাম শেষ হৈ নাযায়। সাহায্য লাভ কৰিছে একাংশই, যিসকলে লাভ কৰা নাই নিজৰ খাদ্য সামগ্ৰী নিজেই সংগ্ৰহ কৰি লৈছে। তেনেস্থলত এই পানীখিনি আৰু কিমান দিনলৈকে থাকিব? ষ্টেগনেণ্ট ৱাটাৰ যিমান বেছিকৈ থাকে, ইয়াত মহে কণী পাৰিব, আন সমস্যাবোৰৰ সৃষ্টি হ'ব। এখন এম্বুলেঞ্চ আহিছে, মই আৰু কিছু আগলৈ, অকণমান আগলৈ গৈ ভয়াৱহতাটো আমাৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম। বেছি আগলৈ যোৱাও সম্ভৱ নহয়, কাৰণ আগলৈ পানীৰ গভীৰতা অধিক। গতিকে সেউজনগৰ 2 নং সেউজনগৰ পথ, মইদুল ইছলাম বৰা পথৰ ঠিক সমীপৰ পথটোত এই অৱস্থা। আৰু কেৱল মাত্ৰ আহোম যুগৰ কীৰ্তিচিহ্নকেইটাত পানী উঠা নাই, আৰু যিটো শিৱসাগৰ পুখুৰী, শিৱদৌল ইত্যাদিত, বিষ্ণুদৌল ইত্যাদিত পানী উঠা নাই। গতিকে সেই আহোম ৰজাৰ সেয়া দূৰদৰ্শিতা বুলিয়ে ক'ব
লাগিব নে কাকতালীয় সংযোগ বুলিয়ে ক'ব লাগিব এই মুহূৰ্তত আমি ক'ব পৰা নাই কিন্তু কীৰ্তিচিহ্ন কেইটাৰ বাদে আৰু প্ৰায় 10% মান জেগাৰ বাদে শিৱসাগৰৰ প্ৰতিটো স্থান এনেধৰণে জলমগ্ন হোৱা আমি পৰিলক্ষিত কৰিছোঁ এই স্থানলৈকে আহিলোঁ এই স্থানৰ পৰা অকণমান আগলৈ গ'লে পানীয়ে কঁকাল স্পৰ্শ কৰিব গতিকে যিসকল জনপ্ৰতিনিধি তেওঁলোকে সাহায্য প্ৰদান কৰাৰ ব্ৰতী হৈছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত বিশেষজ্ঞৰ সহায়ত এইখন দোকান চাওক এইখন দোকান সন্মুখৰ দোকানখন দেখুৱাওক অঞ্জন আপোনাক দেখুৱাবলৈ অনুৰোধ জনাম এনেধৰণে বাইকবোৰ গৈ আছে গুৱাহাটীত এদিন পানী হয় বা 12 ঘণ্টা পানী হোৱাৰ পিছতেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৰাইজ সজাগ হয় প্ৰতিবাদ সাব্যস্ত কৰে ইয়াতে যোৱা 10 দিন ধৰি এই অৱস্থা গুৱাহাটীত যেনেকৈ গণেশগুৰি বা গুৱাহাটীত যেনেকৈ চহৰৰ মাজৰ অঞ্চল পাণবজাৰ পল্টন বজাৰ সেই অনুৰূপ ধৰণৰ এই অঞ্চলটো শিৱসাগৰৰ মাজৰ এক অঞ্চল আৰু এই অঞ্চলটোত এই অৱস্থা এতিয়া পৰিলক্ষিত কৰা হৈছে বাইদেউ ক'ত ঘৰ চাওঁ ৰ'বচোন পানী সোমাইছে নি ঘৰত পানী ইমানখিনি এবুকো একদম এতিয়া আমি সেই ওপৰৰ বিল্ডিং এটাতে আছো সাহায্য সিমানতে পোৱা নাই বা ইমান হেঙাহেঙকে পাইছো ওলাই আহিব দিলেও মানে ওলাই আহিব নোৱাৰো যে ভিতৰলৈ নাযায় সাহায্য যি দিয়ে ভিতৰলৈ নাযায় বাহিৰলৈ ওলাই আহিব লাগে বাহিৰত যি দিছে দি পেলাই গুচি গৈছে বাহিৰতহে দিছে বাহিৰলৈ ওলাই আহিলে মানে তিতিবুৰি আহিলে ইমানখিনি পানী পাওঁ ইভাগে নেপাওঁ আৰু হেৰি কিমান ঘৰ মানুহ আছে আছে মানুহ বহুতখিনি আছে এইফালে বহুতখিনি আছে আছে প্ৰিয় দৰ্শক ধন্যবাদ বাইদেউ আগলৈ অকণ পানীৰ দ আছে কিন্তু আগলৈ আমাৰ গলটো এনে ইমানখিনি মান হৈ আছে আমি কাপোৰ কানি এনে মানে ধৰি লওক দাঙি পানীহে কাপোৰ কানি দাঙিহে ওলাই আহিছো নিতিয়াও বুলি কাপোৰ কানি এতিয়া মানে আমনি লাগিছে কাৰণে দাঙি পানীহে ওলাই আহিছো পইচা পাতিটো দিগদাৰ হৈছে চলিবলৈ হয় গতিকে এই ধৰণেৰে জীয়াতু ভুগিছে ৰাইজে অনাগত সময়ত এই অঞ্চলৰ আন এক স্থানৰ পৰা আপোনালোকক বানৰ পৰিস্থিতি দেখুৱাম কিন্তু পুনৰ কৈছোঁ এয়া শিৱসাগৰৰ মাজমজিয়াৰ বান পৰিস্থিতি অসমৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ প্ৰশাসনলৈ আহ্বান পানীখিনি পাম্প আউট কৰাৰ পদ্ধতি উলিয়াই বেমাৰটো বা আন যি বেমাৰ আছে সেই বেমাৰটো ডিটেক্ট কৰি এই সমস্যাৰ সমাধানৰ দিশে আমি অগ্ৰসৰ হ'ব লাগিব 10 দিন হৈ গ'ল যি লেভেলত পানী আছে অনাগত 10-20 দিনত যে বা অতি কমেও 30 দিনত যে পানী আঁতৰি যাব সেয়া কিন্তু মনে নধৰে গতিকে এই সময়ত আন কিবা পদ্ধতি গ্ৰহণ কৰি পানী পাম্প আউট কৰি এই স্থানক যদি মুকলি কৰা নাযায় অনাগত সময়ত কিন্তু ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব ৰাইজ বেমাৰত পৰিব বা ৰাইজে এই স্থান এৰিবলৈ বাধ্য হ'ব ৰাইজে যদি স্থান এৰাবাৰীত পৰিণত হ'ব গতিকে এৰাবাৰীত যদি যাতে পৰিণত নহয় শিৱসাগৰৰ এই ঐতিহ্যমণ্ডিত অঞ্চল সেই দিশত চৰকাৰে চিন্তা চৰ্চা কৰিব লাগিব এই চিন্তাৰে এৰিছোঁ কিবা কমেণ্ট কৰিব বিচাৰিলে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেণ্ট কৰিব আপোনালোক যদি উজনি অসমৰ যিসকল দৰ্শক তেওঁলোকে যদি চাই আছে কমেণ্ট কৰিব আপোনালোকৰ চাৰিওদিশৰ বানৰ পৰিস্থিতি যদিহে ইণ্টাৰনেট আছে বা মোবাইল চাৰ্জ কৰিব পাৰিছে কেনেবাকৈ আমাৰ কমেণ্ট ছেকশ্যনত অৱগত কৰিব আমাৰ যোগেদি এই বাৰ্তাটো ৰাইজৰ ওচৰলৈ যাব অনাগত সময়ত আন এক স্থানৰ বানৰ ভয়াৱহতা আপোনালোকক জনাম এই সময়ত এৰিছোঁ ধন্যবাদ